নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো আগন্তুক ডিসেম্বৰ মাহৰ পৰা যিসকলৰ নেকি আধাৰ কাৰ্ড আছে তেওঁলোকৰ কাৰণে এটা নতুনকৈ নিয়ম সলনি হ'ব মানে নৱেম্বৰ মাহটো আদায় হ'বলৈ হ'ল আৰু তো আগন্তুক ডিসেম্বৰ মাহৰ পৰা আধাৰ কাৰ্ড যাৰ আছে তেওঁলোকৰ কাৰণে এটা নতুনকৈ নিয়ম সলনি হ'ব বুলি জনাইছে তো আপোনালোকৰ নিশ্চয় আধাৰ কাৰ্ড আছে তো আধাৰ কাৰ্ড থকাটো আজিকালি মাষ্ট বি প্ৰয়োজনীয় এটা ডকুমেন্ট আধাৰ কাৰ্ড লাগিবই সবকে ঠিক আছে তো আধাৰ কাৰ্ড আপোনালোকৰ যদি নাই শীঘ্ৰে বনাই লওক আৰু আজিকালি আধাৰ কাৰ্ড বনাবৰ কাৰণেও মানে কঠোৰ হৈ পৰিলে ঢেৰ কিবা নিয়ম আহি পৰিলে বাৰু যি কি নহওক সেই নিয়মৰ বিষয়ে ক'বলৈ যোৱা নাই কিন্তু নতুন এটা নিয়ম লাগু কৰিব এতিয়া উদয় তৰফৰ পৰা যাৰ আধাৰ কাৰ্ড আছে তেওঁলোকৰ কাৰণে তো আপোনাৰ যদি আধাৰ কাৰ্ড আছে তো আপোনালোকৰ কাৰণে প্ৰযোজ্য হ'ব লগা নতুন নিয়মটো কি সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰীপান গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আগবাইছো যে খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক চাই থাকিবৰ কাৰণে বৰ্তমান সময়ত আমাৰ আধাৰ কাৰ্ডৰ জৰিয়তে আমাৰ গোটেই জন্মকুণ্ডলী উলিয়াই দিব পাৰে গোটেই জন্মকুণ্ডলী উলিয়াই আমাৰ লাইফ বৰবাদ কৰো বুলি ক'লে কোনোবাই বৰবাদ কৰি দিব পাৰে আমাৰ আধাৰ কাৰ্ড লৈ লোন লওঁ বুলি ক'লে লোন ল'ব পাৰে আমাৰ আধাৰ কাৰ্ড লৈ সিম কাৰ্ড উলিয়াম বুলি ক'লে সিম কাৰ্ড উলিয়াব পাৰে আমাৰ আধাৰ কাৰ্ড লৈ বেংক একাউণ্ট খুলিম বুলি ক'লে বেংক একাউণ্ট খুলিব পাৰে আমাৰ আধাৰ কাৰ্ডখন লৈ আমাৰ বায়োমেট্ৰিক ডিটেইলছ উলিয়াম বুলি ক'লে উলিয়াই দিব পাৰে মুঠৰ ওপৰত আমাৰ আধাৰ কাৰ্ডখনৰ জৰিয়তে কোনো এজন ব্যক্তিয়ে যদি ইচ্ছা কৰে আমাক বৰবাদ কৰিম বুলি তেন্তে আমাৰ আধাৰ কাৰ্ডখনৰ জৰিয়তে আমাক বৰবাদ কৰি পেলাব পাৰে কাৰণ আধাৰ কাৰ্ডখনত ইমানেই তথ্য সন্নিবিষ্ট হৈ থাকে এখন আধাৰ কাৰ্ডত আমাৰ বেংকৰ একাউণ্টৰ পৰা ধৰি মোবাইল নাম্বাৰৰ পৰা ধৰি গোটেই বস্তুবিলাক তাতে মানে সন্নিবিষ্ট হৈ থাকে আধাৰ কাৰ্ডখনতে গতিকে আধাৰ কাৰ্ডখনৰ জৰিয়তে কোনো এজন ব্যক্তিয়ে আমাক বৰবাদ কৰো বুলি ক'লে একদম নিশ্চিন্ত মনে তেখেতে আমাক বৰবাদ কৰি পেলাব পাৰে এতিয়া যেতিয়া নেকি কোনো এটা বস্তুৰ আৰম্ভণি হয় তেতিয়া সেই বস্তুটোৰ কি ধৰণৰ মিসইউজ থাকিব পাৰে সেই সম্পৰ্কে বৰ বিশেষ মানে ভাবি চিন্তি চোৱা নাযায় কাৰণ ভৱিষ্যতলৈ গৈ কি হ'ব কি নহব সেই সম্পৰ্কে বৰ বিশেষ ভাবি চিন্তি চোৱা নাযায় কিন্তু যেতিয়া সেই বস্তুটোৰ দ্বাৰা প্ৰবলেম ক্ৰিয়েট হয় তেতিয়াহে গম পোৱা যায় যে এই বস্তুটোৰ পৰা এইটো প্ৰবলেম হ'ব পাৰে সাপোজ ধৰি লওক এইটো এটা মই লিপ বাম লগাও তো এই লিপ বামটো বনাওতে কোম্পানীয়ে হয়তো ভৱিষ্যতলৈ এই লিপ বামটো কোড ইউজ হ'ব সেই সম্পৰ্কে হয়তো কোম্পানীটোৱে মানে নাভাবিব পাৰে কোম্পানীয়ে ভাবিব পাৰে যে এই লিপ বামটো কেৱল উঠত লগাব পাৰে কিন্তু এই লিপ বামটো আজিকালি বহুত বেলেগ কামতো ব্যৱহাৰ কৰে বিভিন্নজন মানুহে তো যাতে সেই কামবিলাকত ব্যৱহাৰ নকৰি কেৱল উঠত যাতে ব্যৱহাৰ কৰিব পাৰি তো তাৰ কাৰণে কোম্পানীবিলাকে ভৱিষ্যতলৈ গৈ চেঞ্জেছ কৰি থাকে ঠিক তেনেকুৱা কথা যিকোনো এটা বস্তু যেতিয়া ওলায় সেই বস্তুটোৱে ভৱিষ্যতলৈ গৈ কেনেকুৱা ধৰণৰ প্ৰবলেম ক্ৰিয়েট কৰিব সেই বস্তুটোৰ সম্পৰ্কে বৰ বিশেষ জ্ঞাত নাথাকে মানুহবিলাক ঠিক আছে সবটো মানুহে আৰু সবে মানুহবিলাকেই নিয়ম বনায় তো এতিয়া সেই কাৰণে আধাৰ কাৰ্ডৰ ওপৰত কিছু ৰুল ৰেগুলেশন চেঞ্জ কৰিব বুলি জনাইছে উদয় তৰফৰ পৰা কৈছে যে এতিয়াৰে পৰা আপোনাৰ আধাৰ কাৰ্ডখন হোষ্টেল যিবিলাক সিম কাৰ্ড বিক্ৰেতা আছে যিবিলাক নেকি ইভেন্ট অৰ্গেনাইজাৰ আছে বা যিবিলাক নেকি ধৰি লওক আপোনাৰ লোন কোম্পানী আছে তেওঁলোকে আপোনালোকৰ আধাৰ কাৰ্ডখন এতিয়াৰে পৰা সহজতে এক্সেছ কৰিব নোৱাৰিব বুলি জনাইছে আপুনি যেনিবা কৰবাত ৰুম এটা ল'বলৈ গৈছে তাততো আধাৰ কাৰ্ডটো দিব লাগে তো আপোনাৰ আধাৰ কাৰ্ডটো সহজতে এক্সেছ কৰিব নোৱাৰিব সেই হোটেলৰ মানুহে বা ধৰি লওক আপোনালোকে কৰবাত সিম কাৰ্ড এটা ক্ৰয় কৰিবলৈ গৈছে তো সিম কাৰ্ড ক্ৰয় কৰিবলৈ যাওঁতে আপোনালোকে ফিংগাৰপ্ৰিন্ট দিব লাগে আপোনালোকৰ লাইভ ফটো ক্লিক কৰিব লাগে আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক জমা কৰিব লাগে আজিকালি সিম কাৰ্ড ক্ৰয় কৰিবলৈ যাওঁতে তো তেওঁলোকে আপোনালোকৰ ডাটাবিলাক পাই যায় ন তো আপোনাৰ ডাটা মিসইউজ কৰিম বুলি ক'লে তেওঁলোকে মিসইউজ কৰিব পাৰে তো সেই মানুহবিলাকে এতিয়াৰে পৰা সেই ডাটাবিলাক নাপাব যিবিলাক নেকি তলৰ পৰ্যায়ৰ মানুহ তেওঁলোকে আপোনালোকৰ ডাটাবিলাক নাপাব এতিয়া এই ডাটাবিলাক বিক্ৰী কৰা এটা বৃহৎ বেপাৰ চলি থাকে ঠিক আছে তো আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বিক্ৰী কৰি মানুহে ঢেৰ টকা উপাৰ্জন কৰি আছে মানে এনেকুৱা কিছুমান ধৰি লওক কোম্পানী আছে যিবিলাক কোম্পানীয়ে নেকি কি কৰে মানুহৰ পাৰ্সোনেল ডাটাবিলাক কালেক্ট কৰে তেওঁলোকে পাৰ্সোনেল ডাটাবিলাক কালেক্ট কৰে আৰু বিভিন্ন কামত সেই ডাটাবিলাক ব্যৱহাৰ কৰে তো আপোনাৰ যদি এখন জেৰক্স কৰা আধাৰ কাৰ্ড বিক্ৰী কৰিব পাৰে কোনো এজন ব্যক্তিয়ে তো তাত হয়তো তেওঁলোকে 1000-1200 টকা লাভ কৰিব এনেকুৱা ধৰণৰ বেপাৰ বৰ্তমান সময়ত চলি থাকে আৰু সেই বেপাৰবিলাক বিশেষকৈ ক'বলৈ গ'লে
এইবিলাক মানে নিম্ন শ্ৰেণীৰ তলৰ যিবিলাক মানুহ থাকে তো তেওঁলোকেই কৰে তো তেওঁলোকে যাতে এনেকুৱা ধৰণৰ খেলিমেলিবিলাক কৰিব নোৱাৰে তো তাৰ কাৰণে এতিয়া আধাৰ কাৰ্ডৰ ওপৰত কিছু চেঞ্জেছ আনিব বুলি কৈছে কিছু ৰুল ৰেগুলেশ্যন লাগু কৰিব ডিসেম্বৰ মাহৰ পৰা উদয় কৈছে যে এতিয়াৰে পৰা আমাৰ আধাৰ কাৰ্ডসমূহ হ'ব ঠিক এনে ধৰণৰ আধাৰ কাৰ্ডখনত না নাম থাকিব না এড্ৰেছ থাকিব না আধাৰ কাৰ্ডৰ নাম্বাৰ থাকিব একো নাথাকে বস আপোনাৰ ফটোখন আৰু লগতে এটা কিউআৰ কোড থাকিব এটা কিউআৰ কোড আৰু আপোনাৰ ফটোখন থাকিব সেইখনত আপোনাৰ আধাৰ নাম্বাৰো নাথাকে সেইখনত আপোনাৰ ডেট অফ বাৰ্থও নাথাকে সেইখনত আপোনাৰ এড্ৰেছো নাথাকে সেইখনত আপোনাৰ কেয়াৰ অফ কোন হয় সেই সম্পৰ্কেও নাথাকিব মানে একো ডিটেইলছেই নাথাকিব সেই আধাৰ কাৰ্ডখনত কেৱল এটা কিউআৰ কোড আৰু একপি ফটো থাকিব যাৰ জৰিয়তে নেকি এতিয়াৰে পৰা কোনো লোকে যদি আপোনাৰ লগত খেলিমেলি কৰিম বুলি ভাবে তেখেতে যাতে খেলিমেলি কৰিব নোৱাৰে তো তাৰ কাৰণে নতুন এটা আপডেট আনিছে আধাৰ কাৰ্ডৰ ওপৰত যে আধাৰ কাৰ্ড এতিয়াৰে পৰা কেৱল ফটো আৰু কিউআৰ কোড থাকিব তাৰ বাহিৰে অন্য যিবিলাক নেকি নথি আছে অন্য যিবিলাক নেকি ডিটেইলছ আছে সেই ডিটেইলছসমূহ এতিয়াৰে পৰা আধাৰ কাৰ্ড বিলাকত নাথাকিব বুলি জনাইছে এটা বহুলোকে হয়তো ক'ব পাৰে যে আধাৰ মানে এই যেটো নেকি ধৰি লওক কিউআৰ কোড সিস্টেম উলিয়াইছে তো কিউআৰ কোডটো স্ক্যান কৰিলে তো গোটেই ডিটেইলছ বিলাক ওলাই যাব তেনেকুৱা নহয় ধৰি লওক আপোনালোকে এখন হেৰি বনাবলৈ গ'ল আপোনালোকে সিম কাৰ্ড এখন বনাবলৈ গ'ল আপোনালোকে জেৰক্স দিব লগা হ'ল আধাৰ কাৰ্ডৰ তো আপোনালোকে জেৰক্স দি দিলে তো তাৰ পৰা মানে একো কোনো তথ্য উলিয়াব নোৱাৰে কেৱল ফটোখন আৰু কিউআৰ কোডটোহে পাব তাৰ বাহিৰে একো তথ্য তেওঁলোকে উলিয়াব নোৱাৰে সেই তথ্যসমূহ উলিয়াবৰ কাৰণে ওপৰৰ লেভেলৰ যিবিলাক নেকি ডাঙৰ মানে ধৰি লওক কোম্পানীৰ মানুহ থাকিব তো তেওঁলোকেহে সেই বস্তুবিলাকৰ তথ্যবিলাক এক্সেছ কৰিব পাৰিব তাৰ বাহিৰে বেলেগ মানুহবিলাকে এক্সেছ কৰিব নোৱাৰিব এইটো এটা মানে সাংঘাতিক নিয়ম বনাই দিছে উদয়ৰ তৰফৰ পৰা যাতে এই যেটো নেকি খেলিমেলি যেটো নেকি 2 নম্বৰী কাম হেতু যাতে নহওক তো তাৰ কাৰণে এই নিয়মটো প্ৰযোজ্য কৰিছে এতিয়া আপোনালোকে কমেন্ট সেকশনত জনাওকচোন নতুন নিয়মটো আপোনালোকৰ কেনে লাগিছে যদি ভাল লাগিছে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ সকলোকে লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয় অসম